দিব বিচাৰিছোঁ আমাৰ ডক্টৰ নিৰঞ্জন ডেকা প্ৰিন্সিপাল সাইণ্টিষ্ট এণ্ড হেড কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও তেখেত মঞ্চত আদৰণি আমাৰ মাজত আছে উদমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল মফিজুদ্দিন ছাৰ তেখেতক মঞ্চত জনাইছোঁ আমাৰ মাজত উপস্থিত আছে একে জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল এমজালুল ইছলাম ডাঙৰীয়া তেখেতক মঞ্চত আমন্ত্ৰণ জনাইছোঁ উদমাৰী LP স্কুলৰ হেডমাষ্টাৰ আব্দুল সাত্তাৰ ডাঙৰীয়াক মঞ্চত এইদৰে অনুৰোধ জনালোঁ প্ৰাক্তন কাউন্সিলৰ নুৰুল ইছলাম ডাঙৰীয়া তেখেতক মঞ্চত এইদৰে অনুৰোধ জনালোঁ আমাৰ মাজত উপস্থিত আছে আব্দুল কালাম ৰিটায়াৰ্ড উপস্থিত থকা অন্যান্য আমাৰ আশফিকা ইছলাম জোনালী শৰ্মা নে জুলি শৰ্মা জোনালী লিখিছা জুলি শৰ্মা তেখেতসকলো ইয়াৰে বিজ্ঞানী হয় আৰু ইয়াত মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল মঞ্চৰ সন্মুখত থকা আই মাতৃসকল শ্ৰদ্ধেয় ৰাইজসকল মোক এই সভাখনি পৰিচালনা কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে মই আপোনালোক সকলোৰে সহযোগিতা কামনা কৰি মই আজিৰ এই সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ সাইণ্টিষ্ট এণ্ড হেড কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ আমাৰ মাজত উপস্থিত আছে উদমাৰী হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল মফিজুদ্দিন ছাৰ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ আমাৰ মাজত উপস্থিত আছে বাহাৰুল ইছলাম ব্যুৰ' চিফ 9B নিউজ নগাঁও তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ আমাৰ মাজত মঞ্চত উপস্থিত আছে একে জাতীয় বিদ্যালয়ৰ প্ৰিন্সিপাল এমজালুল ইছলাম ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আদৰণি জনালোঁ মঞ্চত উপস্থিত মৌলানা হুছেইন আহমদ ৰিটায়াৰ্ড টিচাৰ তেখেতক এখন ফুলাম গামোচাৰে আদৰিব জনালোঁ ফজলুল হক মৰল ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ মুৰব্বী আই মাতৃসকল উদ্দেশ্য বিশেষকৈ আপোনালোকে দেখা পাইছে এইকেইদিনৰ পৰা আমি ইণ্ডি স্পাইচ নামৰ এখন মছলাৰ কোম্পানী আৰম্ভ কৰিছোঁ আৰু বিশেষকৈ আমাৰ ভিজন এটাই যে বৰ্তমান বজাৰত আমি বহুত ডাঙৰ কোম্পানী আমি দেখিবলৈ পাওঁ মছলাৰ আৰু দোকানবিলাকতো খুচৰাকৈ বিক্ৰী কৰা দেখা পাওঁ কিন্তু বস্তুটো হৈ গ'ল তেওঁলোকে যে মছলাৰ প্ৰডাকশ্যন কৰে সেইখিনি চাইণ্টিফিকেলি কিমান আমি ব্যৱহাৰ কৰাৰ যোগ্য সেইকাৰণে আমি চিন্তা চৰ্চা কৰি আজি এই ইণ্ডি স্পাইচ মছলাখন আমি ৰাইজৰ মাজত উলিয়াই আনিবলৈ
যত্ন কৰি বহুত দিনৰ চেষ্টাত আজি ৰাইজৰ মাজত আমি ওলাবলৈ সক্ষম হৈছোঁ। আমাৰ বিশেষকৈ ভিজন এটাই, যিহেতু বৰ্তমান আমাৰ বেমাৰ আজাৰবোৰ প্ৰায়েই দেখা পোৱা যায় যে মছলাজাতীয় সামগ্ৰীৰ পৰা গেছৰ প্ৰব্লেমটো বেছি হয়, কিন্তু এই গেছৰ প্ৰব্লেম বা বেমাৰ আজাৰ মছলাৰ পৰা নহয় আচলতে, মই যিমানখিনি জানো। কাৰণ তাত থকা বহুত ধৰণৰ কেমিকেল বা কালাৰ বহুত কিবা কিবি মিহলাই বা অৰিজিনেল প্ৰডাক্টখিনি ৰাইজে নাপায় চাগে, সেইটো কাৰণে হয়তো এই বেমাৰ আজাৰবোৰ হোৱা পৰিলক্ষিত হোৱা দেখা যায়। আমাৰ ভিজন হ'ল সাধাৰণ ৰাইজক যাতে আমি অৰিজিনেল বস্তু, আমাৰ কোনো কালাৰ মিক্স নহয়, আমাৰ কোনো কেমিকেল মিক্স নহয়, আমি মাৰ্কেটৰ পৰাই হওক বা গৃহস্থৰ পৰা ডাইৰেক্ট কিনি আনিম ৰ মেটেৰিয়েল, আৰু আমাৰ ইণ্ডাষ্ট্ৰীত এইটো পাউডাৰ কৰি পেকেট কৰি ৰাইজৰ মাজলৈ এৰি দিওঁ। আমাৰ মেইন উদ্দেশ্য সেইটোৱেই, যাতে আমি অলপ হ'লেও সাধাৰণ মানুহক বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব পাৰোঁ। মই এইখিনিকে কৈ বক্তব্য সময়ত মই যেতিয়া সৰু আছিলোঁ তেতিয়া দেখিছিলোঁ যে তেওঁৰ যি ককা দেউতা, ৱাকিবুৰৰ যি ককা দেউতা জহুৰুদ্দিন বেপাৰী, তেওঁক বুলি মাতিছিলে, আৰু তেওঁ এটা সময়ত হয়তো বেপাৰ কৰিছিল, মই দেখা নাই, কিন্তু বেপাৰ কৰিছিল। তেওঁলোকৰ ভাই ককাই তেওঁলোকে চবেই বেপাৰ কৰিছিলে। হাছেন আলী যিজন আছিলে তেওঁৰ ভায়েক, জহুৰুদ্দিনৰ ভায়েক, তেওঁ বেপাৰ কৰিছিলে, আৰু তাৰ লগত আৰু এজন আছিলে আমিৰুদ্দিন, তেওঁ বেপাৰ কৰিছিল। তেওঁলোকে বেপাৰ সৰুৰে পৰা মানে পাই আহিছে, বেপাৰটো তেওঁলোকে কৰিছিলে, বেপাৰ সৰুৰে পৰা কৰে আৰু তেওঁলোকে। তাৰপিছত আমাৰ ৱাকিবুৰ ইছলামৰ দেউতাক নুৰুল ইছলাম, তেওঁ ইয়াৰ সমাজসেৱক, ইয়াতে এটা সময়ত কাউন্সিলৰ হৈছিলে। তাৰপিছত তেওঁ সমাজ সেৱাৰ লগে লগে কিছু ব্যক্তি ব্যৱসায়ো হাত দিছিল। নগাঁৱত তেওঁ হবৰ গাঁৱত তেওঁ এখন এনেকুৱা ধৰণৰ মিল আছিলে, এনেকুৱা আমাৰ এই স্পাইচৰ যিবিলাক এনেকুৱা মেচিন, তাতো এটা প্ৰথম এটা এষ্টাব্লিছমেণ্ট আছিলে, তাতো কৰিছিলে, বহুত দিন কৰিছিলে। তাৰপিছত তাৰ পৰা এইটো ঘৰলৈ লৈ আহিলে, ইয়াতো বহুত দিনৰ পৰা এইটো কৰি আছে। মই দেখিছোঁ তেওঁলোকৰ ব্লাডত মানে ব্যৱসায়টো আছে, ব্যৱসায়টো সৰুৰে পৰা তেওঁলোকে আগৰ পৰাই, তেওঁলোকৰ আগৰ জেনেৰেশ্যনৰ পৰাই এই ব্যৱসায়টো চলি আছে আৰু এইটো কৰি আছে। আৰু ৱাকিবুৰে নিজেও মই দেখিছোঁ যে তেওঁ মোৰেই ছাত্ৰ, তেওঁ লিখা পঢ়া কৰাৰ পিছত তেওঁ কমাৰ্চ কলেজত পঢ়িলে, নহয় যে তুমি GMD তুমি কমাৰ্চত পঢ়িলে, বাণিজ্যৰ তেওঁ স্নাতক। বাণিজ্য মানে ব্যৱসায় কৰা আৰু ব্যৱসায়ৰ লগত জড়িত। তাৰপিছত কিছু ৰাজনীতিও কৰে, সমাজ সেৱাও কৰে। এতিয়া দেখিছোঁ যে লাহে লাহে তেওঁ এতিয়া বাপেকৰ যিটো ব্যৱসায়, এই ব্যৱসায়টো অলপ ডেভেলপ কৰিব বিচাৰিছে। বাপেকৰ যিটো ব্যৱসায়টো ডেভেলপ কৰিব বিচাৰিছে, এতিয়া তেওঁ সেই যিটো মছলা পিহা যিটো মানে মিল আছিলে, সেই মিলৰ পৰা এতিয়াতো সেই পেকেটিং কৰিব বিচাৰিছে, অন্যান্য কাম কাজবিলাক কৰিব বিচাৰিছে, আৰু সেইটো আজি তেওঁলোকে শুভাৰম্ভ কৰিব বিচাৰিছে। আৰু এই শুভাৰম্ভণি অনুষ্ঠানত আপোনালোক আমাক সকলোকে মাতি আনিছে। তেওঁ কৈছে যে বজাৰত বহু ধৰণৰ মছলা পোৱা যায়। এতিয়া কথা হৈছে যে আমি এটা সময়ত সৰুতে দেখিছিলোঁ ঘৰত আমাৰ মাহঁতে বা আমাৰ আগতে মছলাৰ কাৰবাৰটো এনেকুৱা স্পাইচ কৰি গুড়ি কৰি এইটো ব্যৱস্থা নাছিলে। ঘৰত আমি আমাৰ কি বুলি কয়, এইটো আমাৰ শিলপতা বুলি কয়, শিলপতাত পিহি ঘৰতে আমাৰ এটা সময়ত আছে। তেতিয়া হয়, তেতিয়া আমাৰ কিন্তু শিলপতাত ঘঁহা পিঠা এইটো আমাৰ ভালেই আছিলে এটা সময়ত। তেতিয়া বেমাৰ আজাৰো কম আছিলে, বেয়া মানে ভালেই আছিলে। লাহে লাহে এইটো এতিয়া পৰিৱৰ্তন হৈ এতিয়া আহিছে আমাৰ এই মানে গুড়ি মছলাটোৰ ব্যৱস্থা হৈছে। বহু ধৰণৰ বজাৰত বহু মছলা এনেকুৱা ধৰণৰ পোৱা যায়। বহু ধৰণৰ গাঁৱত আমি দেখিছোঁ বহুত মানে মোনাত লৈ বিক্ৰী কৰে, আৰু আমি কিছুমানে জানো যে এইবিলাকত কিছুমানত হয়তো কিছু লাভৰ কাৰণে বিভিন্ন ধৰণৰ যিবিলাক কম মূল্যৰ বস্তু তেওঁলোকে পিহি পেলাই বজাৰত বিক্ৰী কৰে, এনেকুৱা ধৰণৰ মানে হয়। আৰু কিছুমান দেখা যায় যে যিবিলাক ডাঙৰ ডাঙৰ পেকেটত খুব ধুনীয়া পেকেট কৰি বাহিৰৰ পৰা আহে, আমি সেইবিলাক মানে কিবা হিমালয়া কিবা মানে এভৰিডে আৰু কিবা কিবি আছে,
সেইবিলাকৰ পৰা আমি কিনি আনি সেইবিলাক আমি কৰোঁ, কিন্তু পেকেট কৰোঁতে আমি কি কৰিছে আমি নাজানো। কিন্তু আজি মই ভাল পালোঁ যে ৱাকিবোৰে ইয়াত এটা মছলা বা স্থানীয়ভাৱে আমাৰ যিখিনি আমি সকলোৰে চকুৰ আগত তেওঁলোকে আমাৰ কোনখিনি বস্তু ব্যৱহাৰ কৰি তেওঁ পেকেটিং কৰি আছে আমি চাব পাৰিম, জানিব পাৰিম। হয়তো আজি অফিচাৰসকল আহিছে, আমাৰ বিষয়াসকল আহিছে, হয়তো এইটোৰ এটা কিবা ISI মাৰ্কিং একবাৰ কিবা এটা মাৰ্কিও থাকিব লাগে। আৰু যদি তেওঁ এইটো ভংগ কৰে তেতিয়া হয়তো তেওঁৰ ওপৰত পেনাল্টি হ'ব। গতিকে এই ধৰণৰ এটা ব্যৱসায় তেওঁ আৰম্ভ কৰিব বিচাৰিছে। সঁচাকৈয়ে আমি ভাল পাইছোঁ, মোৰে ছাত্ৰ ময়ো ভাল পাইছোঁ যে তেওঁ এটা সৰু কুটিৰ শিল্প বুলি ক'বলৈ হ'ব যে স্মল স্কেল ইণ্ডাষ্ট্ৰি এটা আৰম্ভ কৰিছে। আজি আমাৰ মাজত কেইবাজনো বিশিষ্ট ব্যক্তি আজি আমি দেখা পাইছোঁ। আমাৰ ঘৰৰ ওচৰতে শিলঙনি আমাৰ মাণ্ডলিক কৃষি বিজ্ঞান কেন্দ্ৰ আছে, কিন্তু আমি কেতিয়াও সেই বিজ্ঞানীসকলক আমি মানে দেখাই নাপাওঁ, নাহে আমাৰ পিনে, আমিও নামাতো, তেওঁলোকেও নাহে। আজি মুখ্য বিজ্ঞানী যিগৰাকী আছে ইয়াত নীলৰঞ্জন ডেকা মহোদয় আছে, আমাৰ জুলি শৰ্মা মহোদয় আছে, আমাৰ আশফিকা ইছলাম মহোদয় আছে। গতিকে তেওঁলোক আমাৰ মাজত আহিছে। আৰু দুজনমান আমাৰ নগাঁৱৰ পৰা ডিষ্ট্ৰিক্ট অফিচাৰ এগ্ৰিকালচাৰৰ তেওঁ অহাৰ কথা শুনি আছোঁ, তেওঁ আহিব নিশ্চয়। আমি ভাল পাইছোঁ তেওঁলোক অহাৰ কাৰণে। এই এটা শুভ মুহূৰ্তত আমাৰ এই অঞ্চলৰ কাৰণে এটা গৌৰৱ। মই প্ৰথমে আজিৰ এই সভাৰ কিছু কথা ৰাখিবৰ কাৰণে আমাৰ মাণ্ডলিক কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী নীলৰঞ্জন ডেকা মহোদয়ক মই অনুৰোধ জনাইছোঁ। তেখেতৰ যিটো প্ৰচেষ্টা আমি নহলাগি নোৱাৰিছোঁ। তেখেতে কি কৈছে, তেখেতৰ যিটো আমাৰ উদ্দেশ্য ব্যাখ্যাতে কৈ দিছে যে ইণ্ডি স্পাইচ লৈ তেখেতে কি সপোন দেখিছে বা কিয় এই সপোন দেখিলে। আমাৰ সভাপতি মহোদয়ে তেখেতৰ ভাষণত কৈছে যে তেখেতৰ ব্লাডত বিজনেছৰ এটা আছেই। গতিকে সেই বস্তুটোক তেখেতে আৰু এটা বেলেগ ধৰণে ৰূপ দিব বিচাৰিছে। হয়তো তেখেতে ভাবিছে যিখিনি ক'লে যে আমি বজাৰত যিবোৰ উপলব্ধ আমাৰ মছলা, এই মছলাখিনি কৈ আমি কেনেধৰণে আমাৰ কৃষকসকলক, আমাৰ কনজিউমাৰসকলক অতি সুন্দৰ, অতি হাইজিন বা যিটো তেখেতসকলে বিশুদ্ধ বা আমাৰ যিটো আমাৰ হাৰ্ম নকৰা, শৰীৰৰ ক্ষতি নকৰা এনেধৰণৰ আমি যদি মছলা দিয়াব পাৰোঁ তেতিয়াহ'লে অতি সুন্দৰ। এইখিনিতে উনুকিয়াব লাগিব যে আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে মছলাৰ ক্ষেত্ৰখনত প্ৰথম স্থান অধিকাৰ কৰি আছে। গতিকে সেই হিচাপে তেখেতৰ যিটো চেষ্টা, এই চেষ্টাটো অমূলক নহয়, খুব ভাল। কিন্তু কিছু কথা বা কিছু কৰণীয় আছে। তেখেতক মই আজিৰ নহয়, আজি হ'ল কিছু বছৰ কটা, আজি 1.5-2 বছৰমান আগৰ পৰাই মই এওঁলোকৰ লগত জড়িত হৈ আছোঁ বিভিন্ন ধৰণে। ইণ্ডি স্পাইচৰ মোটামুটি আমি আৰম্ভণিৰ পৰাই থকা বুলি ক'লেও ভুল নহয়, মই জন্মলগ্নৰ পৰাই আছোঁ। কিন্তু কিছু আৰু কৰণীয় আছে। তেতিয়াহ'লে কিন্তু এট এনি মোমেণ্ট আপোনাৰ ডিছৰাপ্ট হৈ যাব, এইটো বন্ধ হৈ যাব। নম্বৰ 1 ৰ মেটেৰিয়েল, আপোনালোকৰ ওপৰত যিটো মানুহৰ বিশ্বাসযোগ্যতা, যিটো ভৰসা, এই ভৰসাটো কিন্তু ৰাখিব লাগিলে কমিটমেণ্ট কিছুমান থাকে। আপুনি চিট কালেকশ্যনৰ পৰা আৰম্ভ কৰি ইয়াৰ যিটো আমি দেখিছোঁ ইণ্ডি স্পাইচে বৰ্তমান কিউমিন পাউডাৰ, মানে আমাৰ যিটো জিৰা বা হালধি, ৰেড চিলি, ধনিয়া, তেওঁলোক কিন্তু বৰ্তি থাকিব লাগিলে কোৱালিটি তেওঁলোকে কম্প্ৰমাইজ কৰিব নোৱাৰিব। কোৱালিটি কম্প্ৰমাইজ কৰিব নোৱাৰিব, দামতো কিন্তু বিশেষ কম্প্ৰমাইজ কৰিব নোৱাৰিব। কাৰণ তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ যিবিলাক স্পাইচ আছে তাৰ লগত কম্পিট কৰিব হ'লে তেওঁলোকে কোৱালিটিটো ভাল হ'বই লাগিব। আৰু চাৰ্টিফিকেশ্যন, য'ৰ পৰা তেওঁলোকে কেঁচা সামগ্ৰী ল'ব সেয়াও কিন্তু চাৰ্টিফিকেশ্যন থাকিব লাগিব। আজি হয়তো চলি যাব, আমাৰ লেভেলত, ষ্টেট লেভেলত চলি যাব, কিন্তু তাতকৈ অকণমান আগুৱাব লাগিলে গোটেইখিনি কথা চাব। মই তেখেতসকলৰ পেকেটবোৰতো দেখিছোঁ কিছু কথা আৰু তাত সোমোৱাব লাগিব পেকেজিঙত। যেনেকুৱা তাত ধৰক গুণগত মানদণ্ডখিনি কি কি আছে তাত। এতিয়া
ঠিক আছে, তাত আমাৰ দুটা বস্তু আছে যে আমাৰ মেইনলি স্পাইচ নন স্পাইচ, তাৰমানে যিখিনি স্পাইচৰ কথা উল্লেখ আছে তাত আছে, নন স্পাইচখিনিও তাত দেখিব থাকিবলৈ চাপ'জ তাত চল্ট কিমান আছে বা তাত এডিটিভ কিমান আছে, অন্যান্য বস্তু কিমান আছে সেই ধৰণৰ, বা তাৰ ইউজৰ ওপৰতো দিব লাগিব। যেতিয়া তেওঁলোকে ধৰক লাহে লাহে দেখিব যে তেওঁলোকে কেনেকুৱা হয় যে চিকেন মছলা অমুক মছলা তেওঁলোকে হাত দিবই, দিয়াৰ লগে লগে ইনগ্ৰেডিয়েণ্টছখিনিৰ ওপৰত দিয়াৰ ওপৰত আৰু কেনেধৰণে আপাতত দৃষ্টিত ঠিকেই আছে, কিন্তু আৰু বেছি ভালকৈ লেবৰেটৰীত তেখেতসকলে বস্তুটো চাব বুলি কৈছে। লেবৰেটৰীত অকণমান তেওঁলোকে এইটো চাব, আৰু মই ইতিমধ্যে কৈছোঁ যে কোনটো লেবৰেটৰীত চালে ভাল হয়, কাৰণ গুণগত মানদণ্ড সদায় আমি মেইনটেইন কৰিব লাগিব। সাধাৰণতে কি হয়, মানুহৰ প্ৰৱণতা থাকে, টেণ্ডেঞ্চি থাকে, যেতিয়া কিবা এটা বস্তু খুব ধুনীয়াকৈ চলিব ল'ব, আমি গাখীৰ বিক্ৰী কৰা মানুহৰ কথাই কওঁ, কাৰোবাৰ কথাই কওঁ, যেতিয়া খুব বেছি ডিমাণ্ড হ'ব তেতিয়া পিছলৈ কিন্তু বস্তুবোৰ ডাইলুট হয়, কোৱালিটি মেইনটেইন নকৰা হয়। সেইটো যাতে নকৰে, কাৰণ কোৱালিটি টাইম টু টাইম তেখেতসকলে চেক কৰিবই লাগিব। মানুহে কিহৰ ভৰসাত আপোনাক ল'ব, কিয় অন্যান্য পেকেজিং মেটেৰিয়েলবিলাক নল'ব, গতিকে সেই ধৰণৰ কথা কিছুমান চাব। আৰু শৃংখলাবদ্ধভাৱে চলাব লাগিলে মই আগতেও কৈছোঁ যে বহুত সময়ত আমি দেখিছোঁ এনেকুৱা যে খেৰৰ জুইৰ দৰে অকণমান সময় জ্বলি উঠিলে তাৰপিছত নাইকিয়া হৈ যায়, তেনেকুৱা যাতে নহয়, কাঠৰ জুইৰ দৰে হ'ব লাগিব, গুপগুপীয়া, ই চলিবই লাগিব। ডেট মিনছ যদি চলিব লাগিব আপুনি কিন্তু ৰ মেটেৰিয়েলছত জোৰ দিব লাগিব, আৰু গুণগত মানৰ ৰ মেটেৰিয়েলছ ক'ৰ পৰা আনিব, কি আনিব, আৰু ইয়াক লৈ আপোনালোকে এটা তেনেধৰণৰ তেখেতসকলে কৰিছে যেন লাগে মই, কাৰণ কিছুমান কথা আছে যে কিছুমান আমাৰ কণ্টেক্ট ফাৰ্মাৰৰ সৃষ্টি কৰিব লাগিব। কণ্টেক্ট ফাৰ্মাৰ, ছাপ'জ মই জানো যে কিউমিনটো আমাৰ জিৰাটো আমাৰ ইয়াত নকৰে, ইমান কৰা এৰিয়া আছে কিছুমান আমাৰ ৰিভাৰাইন যিবিলাক আমাৰ নৈপৰীয়া অঞ্চলত অলপ কৰে, নকৰা নহয়। গতিকে সেই মানুহখিনিক আমি একগোট কৰাই আমাৰ ইণ্ডি স্পাইচৰ অধীনলৈ আনিব লাগিব, বা তেওঁলোকৰ লগত কণ্ট্ৰেক্ট ফাৰ্মিং কৰাব লাগিব, যে কৰিলে আমি যাতে কনষ্টেণ্টলি আমাৰ ইয়াত আহি থাকে, আমি যাতে বিপদত নপৰোঁ। ঠিক তেনেধৰণে প্ৰত্যেকটো ক্ষেত্ৰতে ৰেড চিলি পাব, কিন্তু কথা হ'ল আজি বজাৰত বহুত দেখা যায় যে চিলি বুলি কোৱাৰ লগে লগে কিছুমান তাত বেলেগ বেলেগ এডিটিভছ কিছুমান দিয়ে, ৰং কিছুমান দিয়ে, যিবিলাকে আমাৰ হাৰ্ম কৰে, যে সেইবিলাকৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। ন' ডাউট মানুহে বিচৰা বস্তুখিনিও পাব লাগিব, আৰু কোনো ক্ষেত্ৰতে আমি কোৱালিটিত কম্প্ৰমাইজ কৰিব নালাগিব। এই ধৰণৰ কথা কিছুমান কিন্তু ইণ্ডি স্পাইচে মই আশা কৰোঁ তেওঁলোকে চাব। এইটো এটা আমি ধন্যবাদ দিবই লাগিব এইকাৰণে যে ইয়াৰ জৰিয়তে এটা ডাঙৰ আমি কি আশা কৰিব পাৰোঁ যে আমাৰ বহু মানুহৰ সংস্থাপন আমি আশা কৰিব পাৰোঁ, বহুত মানুহৰ সংস্থাপন আশা কৰিব পাৰোঁ। হয়তো আজি সৰু হৈ আছে, কাইলৈ ডাঙৰ হ'ব, পৰহি আৰু বহুত হ'ব, কাৰণ বহুত আউটলেট ইয়াৰ বনাব, ইয়াৰ পিছত ক'ত চেল পাব, ক'ত এভেইলেবল হ'ব, এইবোৰ বস্তু হ'ব। যে সেই ধৰণে যাওক, আৰু তেখেতসকলে প্ৰসাৰতাটো বিজনেছৰ প্ৰসাৰতাটো কৰক, যে 2-3টাতে নাথাকি আৰু বেলেগ বেলেগ ক্ষেত্ৰখনত দিয়ক। কিন্তু মষ্ট প্ৰবেবলি তেওঁলোকে এইটোত বেছি জোৰ দিব লাগে, যিবোৰ মেটেৰিয়েলছ আমাৰ ইয়াত এভেইলেবল, ৰ মেটেৰিয়েলছ আমাৰ ইয়াত এভেইলেবলবোৰ কৰিলে তেওঁলোকে অকণমান সস্তাতে তেওঁলোকৰ বস্তুবোৰ দিব পাৰিব কম্পেৰেটিভলি। আৰু ৰ মেটেৰিয়েল যদি বাহিৰৰ পৰা কিনি আনিব লাগে তেতিয়াহ'লে কিন্তু ইট উইল বি মোৰ কষ্টলি, বহুত দামী হ'ব, তেতিয়া আপোনালোকে অন্যৰ লগত কম্পিট কৰিব নোৱাৰিব। চ' সেই ধৰণৰ কথাবিলাক থাকে। আৰু সততা এটা কেনেকুৱা হয় যে আমি কিন্তু সততাটো অৱলম্বন কৰিব লাগে, কাৰণ ইয়াত যদি আমি সততাটো নাৰাখোঁ তেতিয়াহ'লে কিন্তু ই লং লাষ্টিং নকৰিব। চ' চব ক্ষেত্ৰতে, আৰু মেচিনাৰিজৰ ক্ষেত্ৰত কি হ'ব, অলপমান ৱেল ইকুইপড হ'ব লাগিব। তেখেতসকলৰ লগত যিবোৰ মেচিনাৰিজ আছে, হয়তো আজি আমাৰ ডিঅ' চাহাব আহিব, ডিঅ' আহিলেও এটা আমি ৰিকুৱেষ্ট কৰিব পাৰিম যদি তেখেতসকলে অকণমান কিবা ধৰণে সহায় কৰিব পাৰে, কাৰণ আমাৰ এইখিনি এটা ডাঙৰ প্ৰচেষ্টা, এটা যুৱ প্ৰজন্মই এনেধৰণৰ এটা চেষ্টা চলাইছে, তেওঁলোকক যদি আমি সহায় কৰি দিব পাৰোঁ খুবেই ভাল কথা। গতিকে এখন ডাঙৰ প্লেটফৰ্ম দিব পাৰিলে আৰু ভাল লাগিব। চ' আমি তেওঁকো আমি অনুৰোধ জনাম যে এইখিনি যাতে অকণমান আমাক সহায় কৰে, এইসকলক আগবঢ়াই নিয়াত। চ' এই ধৰণে আমি চিন্তা কৰিলে নিশ্চয় পাৰিব মই ভাবোঁ, কাৰণ কথা হ'ল ইয়াত সকলোৰে প্ৰচেষ্টা, আপোনালোকৰো কিন্তু কৰণীয় কিছু আছে, কাৰণ এওঁলোকৰ এইখিনি আপোনালোকে আদৰি ল'ব লাগিলে, কাৰণ আপোনালোকৰ মাজৰে ধৰক এজন যুৱক এনেকৈ আগবাঢ়িব ওলাইছে, আপোনালোকৰ মাজৰে এইটো এটা ডাঙৰ গৌৰৱ আপোনালোকৰ কাৰণে, এইটো অঞ্চলৰ কাৰণে গৌৰৱ এটা। কাৰণ ইণ্ডি স্পাইচ মই জনাত এনেকুৱা সুন্দৰভাৱে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত ইমান সুন্দৰভাৱে মই দেখা নাই কিন্তু পেকেজিঙত।
পেকেজিংটো বৰ এট্ৰাক্টিভ হৈছে এওঁলোকৰ মই দেখিছোঁ আৰু আমি আৰম্ভণিতে অলপমান কিবা কিবি ভুল আছিলে সেইখিনি আঁতৰাই এইটো অৱস্থালৈ অহা হৈছে চ' এই ধৰণে আৰু হয়তো ফাৰ্ডাৰ আৰু লাগিব ফাৰ্ডাৰ কিছুমান কাম কৰিব লাগিব চ' মই ভাবোঁ তেনেকুৱাখিনি কৰিলে হ'ব আৰু মই মোক এই অপৰচুনিটি এই সুবিধাকণ দিয়াৰ কাৰণে আপোনালোক আটাইকে বিশেষকৈ স্বত্বাধিকাৰী ৱাকিবুৰ ইছলাম আৰু তেওঁৰ সহধৰ্মিনীক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইটো এটা আমাৰ কাৰণেও ডাঙৰ কথা কাৰণ আমি ইয়াৰ পিছত বিভিন্ন ফৰামত ক'ব পাৰিম যে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ এনেধৰণৰ কিছুমান কাম হৈ আছে গতিকে আৰু এইটোক ৰেফাৰেঞ্চ হিচাপে লৈ আমাৰ অন্যান্য আমাৰ যুৱ প্ৰজন্মই কিন্তু আৰু কিছু কাম কৰিব পাৰে কাৰণ আপোনাৰ এইটো হ'ল প্ৰচেছিং ফুড প্ৰচেছিঙৰ এইটো এটা ডাঙৰ ষ্টেপ নহয় জানো চ' এই ধৰণে মই আৰু বেছি কথা নকওঁ আমাৰ ভালেখিনি বক্তা ইয়াত উপস্থিত আছে মই ইণ্ডি স্পাইচৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ নীলৰঞ্জন ডেকা মহোদয়ক তেখেতৰ বক্তব্যৰ ধন্যবাদ জনাইছোঁ বহু মূল্যৱান কথা আমাৰ কাৰণে কৈছে আমি বহু কথা নজনা কথা আমি জানিলোঁ এতিয়া উপস্থিত হৈছে নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা আচলতে আমাৰ কৃষি প্ৰধান অঞ্চল আৰু কৃষিৰ লগত জড়িত থকা এজন জিলাৰ সৰ্বোচ্চ বিষয়া এজন আমাৰ মাজত আহি পাইছে আমি তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আৰু আদৰণি জনাব আমাৰ স্বত্বাধিকাৰী আমাৰ ৱাকিবুৰ ইছলামে আমাৰ NGOৰ স্বত্বাধিকাৰী প্ৰেৰণা নহয় জানো প্ৰেৰণাৰ স্বত্বাধিকাৰী তৈয়বুৰ ৰহমান ডাঙৰীয়া আছে তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ এজন জ্যেষ্ঠ ব্যক্তি নাগৰিক আমাৰ মাজত উপস্থিত আছে নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাব এতিয়া মাননীয় বাইদেউক তেখেতৰ বক্তব্য আগবঢ়োৱাৰ কাৰণে অনুৰোধ জনাইছোঁ ইণ্ডি স্পাইচ মছলাৰ কথা আমিও তেনেকৈ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ অহা যোৱাৰ কাৰণে অলপ দিনৰ আগৰ পৰাই গম পাই আছিলোঁ তেখেতসকলৰ লগত কথা আলোচনা হয় দিহা পৰামৰ্শ আমাৰ দি থকা হৈছিলে আৰু আশা কৰিছোঁ খুব সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিব আৰু যিখিনি কথা আমাৰ আগৰ উক্ত বক্তা ডক্টৰ নিৰঞ্জন ডেকা ছাৰে কৈছেই যে আমি গুণগত মান বিশিষ্ট এটা মছলাৰ ব্যৱস্থা কৰিবলৈ গৈ আছোঁ কোম্পানী এটা খোলা হৈছে আৰু স্বত্বাধিকাৰে তেখেতেও জনাইছে যে বেমাৰ আজাৰ নোহোৱাকৈ যাতে মছলা আগৰ দৰে মানে ভেজাল নোহোৱা শুদ্ধ বস্তু তেখেতে ৰাইজৰ আগত উলিয়াব পাৰে তাৰে উদ্দেশ্য লৈ তেখেতে এইখিনিলৈকে আগবাঢ়ি আহিছে আৰু আমিও ভাল পাইছোঁ যে এজন যুৱ প্ৰজন্মৰ মানুহ আমাৰ ইয়াৰ স্থানীয় লোকে এই বস্তুটোৰ ক্ষেত্ৰত আগবাঢ়ি যাব খুজিছে কাৰণ আমিতো সদায় বাহিৰৰ মছলাই কিনি খাওঁ নহয় জানো এভাৰেষ্ট হওক MDH হওক বাহিৰৰ মছলাবিলাক খাই থাকোঁ আৰু এইটো কথা ঠিক যে সকলো বস্তুৱে ভেজাল নোহোৱাকৈ কিন্তু নাই বহুত বস্তুতে ভেজাল হৈছে বাকী বস্তুৰ দৰে আপোনালোকে যদি চাই দেখিব যে জালুকৰ গুড়িটো আমি কিমান দাম দি কিনো হয়নে নহয় কিন্তু জালুকৰ গুটি কেইটামান পিচি পেলাই যিটো জাল পাব বা যিটো গুণ পাব জালুকৰ গুড়ি পাউডাৰটো গুড়িটোৰ পৰা কিন্তু সেইখিনি আমি পোৱা নাছিলোঁ হয় নহয় তাত কিছুমান বস্তু মিক্স কৰে আমি সেই কথাখিনি তেখেতসকল যাওঁতেও পাতিছোঁ যে জালুকৰ গুটিৰ লগত অমিতাৰ গুটি মিক্স কৰা থাকে আৰু তেনেকুৱাকৈ যেতিয়া প্ৰচেছিং কৰে বা যেতিয়া বনাওঁতে তাৰ যিটো পাবলগীয়া মানে গুণ আছিলে সেইটো কিছু পৰিমাণে কমি যায় সেইখিনি মানে ধৰক লাভৰ ফালে চিন্তা কৰি এনেকুৱা কামবিলাক কৰা হয় ব্যৱসায় কৰোঁতে কিন্তু সেইখিনি কৰিব নালাগে আৰু যিটো আমাৰ স্বত্বাধিকাৰ তেখেতে কৈছে যে তেখেতে এই উদ্দেশ্যটো লৈ পেলাই কোম্পানীটো আৰম্ভ কৰিছে যাতে বিশুদ্ধতা বস্তু বিশুদ্ধভাৱে ৰাইজে পাব পাৰে সেইখিনি উদ্দেশ্য লৈ তেখেতে এইখিনি আগবাঢ়ি আহিছে আৰু আমি সঁচাকৈ ধন্য মানিছোঁ তেখেতকো খুব ভাল মানে তেখেতক ভৱিষ্যতৰ কাৰণে আমাৰ শুভকামনা জনাইছোঁ
আৰু আশা কৰিছোঁ ৰাইজে এই প্ৰডাক্টটো খুব সুন্দৰকৈ আঁকোৱালি ল'ব আৰু তেখেতে এই ক্ষেত্ৰত আগুৱাই যাব পাৰিব আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ফালৰ পৰা যিখিনি দিহা পৰামৰ্শ দৰকাৰ হয় আমি ভৱিষ্যতেও দি থাকিম এতিয়ালৈকেও তেখেতৰ লগত আমি আছোঁ ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ আশফিকা ইছলাম ডাঙৰীয়ানীক চমুকৈ একাষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ সুখী অনুভৱ কৰিছোঁ আপোনালোকৰ সকলোৰে মাজত আহিব পাই ইয়াৰ আগত এইটো অঞ্চলত মই এবাৰ আহিছোঁ বাৰু কিন্তু এই আজি ইণ্ডি স্পাইচ যোনটো লঞ্চ কৰিছে তেখেতসকলে মছলাৰ এই গোটেই কনচেপ্টটোৰ পিছত আমাৰ স্বত্বাধিকাৰী ইছলাম ডাঙৰীয়াৰ পিছফালে কিন্তু এগৰাকী মহিলা আছে আমি ইংলিছত এষাৰ কথা আছে নহয় বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেয়াৰ ইজ এ ৱুমেন নহয় জানো এজন সফল পুৰুষৰ পিছফালে এগৰাকী মহিলাৰ হাত থাকে সেয়াই হৈছে তেখেতৰ সহধৰ্মিনী ফাতেমা বাইদেউ তেওঁ দুইজনলৈকে মই এই মঞ্চৰ পৰা সকলোকে এটা জোৰ হাততালি দিবলৈ অনুৰোধ জনালোঁ তেখেতসকলে যথেষ্ট কষ্ট কৰিছে এটা আচলতে যেতিয়া বিজনেছ হিচাপে লয় বস্তুটো একদম সাধাৰণ জলকীয়া তাৰ পৰা জলকীয়া মছলাটো পাউডাৰটো হোৱাৰ পৰা আৰম্ভ কৰি এটা পেকেট হৈ উঠালৈকে কিন্তু বহুত কষ্ট আছে কাৰণ পেকেট পটককৈ নহয় যিখিনি এতিয়া ছাৰহঁতে আগেই কৈছে যে ফচাই লাইচেঞ্চ এখন লাগে নহয় জানো এটা লাইচেঞ্চ থাকে আমাৰ প্ৰত্যেকটো বস্তুৰে সেইটোৰ কাৰণে যোনটো মছলাৰ পেকেটটোৰ কাৰণে যোনটো লাইচেঞ্চ এপ্লাই কৰিছে সেই লাইচেঞ্চখন এপ্লাই কৰিব যাওঁতে কিন্তু তেওঁ এটা সঠিক প্ৰডাক্ট হৈ উঠিছে আৰু সেই প্ৰডাক্টটো হ'বলৈ যাওঁতে কিন্তু তেওঁলোকৰ নিশ্চয় বহুত কষ্ট হৈছে বস্তুবোৰ আচলতে এদিনতে হৈ নাযায় বহুত ট্ৰায়েল এণ্ড এৰৰৰ মাজতহে হৈছেগৈ আৰু এই মছলা বস্তুটো বহুত ৰিস্কৰ বস্তু কাৰণ আপোনালোকে সকলোৱে জানিবই মছলা আমি যেতিয়া টেমাত থৈ দিওঁ তাত পটককৈ ডাঠ হৈ যায় বা সি গোটা পানী ধৰে তাত মইশ্চাৰটো বেছি হৈ যায় পানী লাগি যায় এনেকুৱা ধৰণৰ বহুত দিগদাৰী আছে কিন্তু আমি তাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰি তাৰ যোনটো মইশ্চাৰ লেভেল সেইটো মেইনটেইন কৰি পেলাই তাক পেকেটিং কৰাটো কিন্তু দিগদাৰ এই সকলোখিনি তেওঁলোকে কৰিছে খুব সুন্দৰভাৱে আৰু আমাৰো এটা বহুত মানে ছ'চিয়েল হিচাপে ছ'চাইটি হিচাপে আমাৰ এটা বহুত ডাঙৰ দায়িত্ব আছে যিহেতু আমাৰ মাজৰে এজনে কৰিছে আমাৰ ওচৰৰে এজনে কৰিছে আমাৰ গাঁৱৰে এজনে এইটো পদক্ষেপ লৈছে আমাৰ কিন্তু সামাজিকভাৱে এটা গধুৰ দায়িত্ব আছে যাতে আমি তেওঁক আগুৱাই যাবলৈ সহায় কৰোঁ এখন সমাজৰ কিন্তু সেইটো বহুত ডাঙৰ দায়িত্ব কাৰণ তেওঁক পিছুৱাই ৰাখিবলৈ তেওঁৰ প্ৰডাক্টটোৱেই মেইন তেওঁ প্ৰডাক্টটোৱে কেতিয়াবা আজি ভাল হৈ আছে কাইলৈ বেয়া হৈ আছে তেওঁ বহুত যুঁজ কৰি আগবাঢ়ি আহিছে কিন্তু এইটো আমাৰ বহুত এটা গধুৰ দায়িত্ব আমি তেওঁৰ সদায় শুভকামনা আমাৰ আছে তাৰ উপৰিও আমি তেওঁক উদগনি যোগাব লাগিব আৰু তাৰ উপৰিও আমি তেওঁক সদায় সহায় কৰি তেওঁৰ লগত আগবাঢ়ি যাব লাগিব আৰু তাৰ এইখিনিকে ক'লোঁ আৰু ইণ্ডি স্পাইচ মছলাৰ গোটেই ইউনিটটো বা তেওঁলোকৰ গোটেই ইণ্ডি স্পাইচ মছলা যোনটো ফেমিলি এই ফেমিলিটোলৈ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি সদায় আছোঁৱে সদায় থাকিম কিবা ধৰণৰ টেকনিকেল ছাপৰ্ট লাগিলে আমি সদায় আছোঁৱে আপোনালোকৰ লগত এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আশফিকা ইছলাম ডাঙৰীয়ানীক তেখেতৰ বক্তব্যৰ বাবে ধন্যবাদ জনাইছোঁ আচলতে এই উদ্যোগটো ইমান কাপোৰ পিন্ধি আছোঁ হয়নে ইমান মানে গৰম লাগিছে চাগে মোক বেছি দেখি পেলাই মোৰ আচলতে গা একদম ভাল নহয় চৰ্দি ৰাতিপুৱা বহুত তেখেত নিজে মোৰ অফিচলৈ গৈছিলে সেইকাৰণে মই নিমন্ত্ৰণ ৰক্ষা কৰি আহিছোঁ লগতে আমাৰ KVK মুৰব্বী ডক্টৰ নিৰঞ্জন ডেকা তেখেতক মই দাদা বুলি মাতোঁ নিৰঞ্জন দা বুলি তেখেতেও ক'লে এই দুটা অনুৰোধত মই আজি বহুত গা বেয়া হ'লেও আহিছোঁ আৰু অফিচত যথেষ্ট ব্যস্ততা চ' আমাৰ মঞ্চৰ উপদিষ্ট আমাৰ আটাইকে মোৰ সন্মান জনাইছোঁ আৰু আপোনালোককো মোৰ শ্ৰদ্ধা জনাইছোঁ এনেই আচলতে কি এতিয়া বাইদেউসকল বহি আছে মছলা বুলি ক'লে অলপ মানে ভাল লাগে নহয় জানো কি মছলা আটাইতকৈ ভাল কওকচোন আমি যিটো মছলা গোন্ধটো পালে মানে জিভাৰ পানী আহি যায় কি মছলা এইটো কি বেছি আছে কওকচোন এভৰি যে নহয় মই মছলাৰ নামো দিছোঁ জিৰা জালুক জলকীয়া কোনটো বেছি ভাল লাগে এই যে তেলত দিয়াৰ লগে লগে বিৰাট গোন্ধ ধুনীয়া গোন্ধ আহে কোনটো আহে পিঁয়াজ ময়ো ৰন্ধা বঢ়া কৰোঁ মাজে মাজে ঘৰত সেইটো হ'ল জিৰা হয়নে
জিৰাটো যেতিয়া দিব চব্জি বেলেগ গোন্ধ এটা ওলায় একদম বঢ়িয়া লাগে আৰু বাকীখিনি আছে আৰু ৰং আটাইতকৈ ভাল হয় কোনটো মছলা দিলে এই যে মাংস ৰান্ধিব আটাইতকৈ ভাল মছলা কোনটোৱে ৰং ভাল কৰে আমি কাশ্মীৰী জলকীয়া বুলি কওঁ সেইটো কিন্তু আমাৰ জলকীয়াও এই যে কিবা এটা বনাওঁ আমি তাৰ ৰংটো বঢ়িয়া কৰি দিয়ে বিশেষকৈ মাছ মাংসৰ হয়নে আৰু বাকী আৰু আদাৰ গুড়ি কৰিব পাৰে কোনোবাই জলকীয়া গুড়ি কৰিব পাৰে তো এই মছলা উদ্যোগটো যে ইয়াত হৈছে হ'ব ওলাইছে সেইটো আমাৰ কাৰণে এটা বহুত এটা ভাল খবৰ এটা আৰু মই কৃষি বিভাগৰ জিলাখনৰ মুৰব্বীৰ দায়িত্ব লৈছোঁ অকণমান কিছুদিন আগতে আৰু সেইটো হিচাপে মোৰো খুব ভাল লাগিছে আৰু সেইটোৱে এটা মেইন কাৰণ যে মই আজি এই বিনিখনলৈ আহিছোঁ নহ'লে মোৰ আচলতে শৰীৰে কোৱা নাছিল যোৱা বুলি কিন্তু মই আহিছোঁ যি হওক ভাল লাগিছে আৰু মছলা উদ্যোগৰ যিটো কথা কৈছে এতিয়া মানে বজাৰত বহুত মছলা আফ্ৰিকা ইছলামে কৈয়ে গৈছে এভৰিডে মছলা আছে ছানৰাইজ মছলা আছে MDH আছে মাজত বহুত মছলাৰ বিষয়ে বাহিৰত পেপাৰত আহিছে যে এইকেইটা মছলাৰ পৰা আমাৰ প্ৰব্লেম কিছুমান হৈ আছে বুলি সেইকাৰণে মোৰ শাহুৱে অকল ছানৰাইজ খায় আজিকালি বেলেগ মছলা দিলেতো নাখায় এইটো মই দোকান বিচাৰি ফুৰিব লাগে আৰু ওচৰৰ মানুহে গম পায় যে দোকানৰ ওচৰত আহিলে সোধে মোক ছানৰাইজ বিচাৰি আহিছা নেকি মানে মছলা এটা ব্ৰেণ্ড হৈ গৈছে এইটো আমি আশা কৰিছোঁ আমাৰ যিটো ইণ্ডি স্পাইচ মছলা আপুনি নহয় জানো তেখেতৰ সহধৰ্মিনী এখেতসকলে যিটো আজি প্ৰচেষ্টা লৈছে এইটো প্ৰথম আৰম্ভণি ইয়াৰ পৰাই হ'ব এইখন গাঁৱৰ পৰা উৎমাৰী গাঁৱৰ পৰাই হ'ব তাৰ পৰা গৈ পেলাই আমি নগাঁৱলৈ হ'ব নগাঁৱৰ পৰা গৈ অসমলৈ হ'ব অসমৰ পৰা গৈ ভাৰতবৰ্ষলৈ আমি বিচাৰিছোঁ ইণ্ডি মছলাৰ স্পাইচ মছলাৰ যিটো নাম সুনাম সেইটো অক্ষুণ্ণ ৰাখিব তেওঁলোকে আমাৰ আগতো বিজ্ঞানী আমাৰ তিনিগৰাকী কৈয়ে গৈছে যে মছলাৰ যদি আমি সুনাম অক্ষুণ্ণ ৰাখিব খোজোঁ ইয়াত যাতে এডাল্টেশ্যন কেতিয়াও নহয় এডাল্টেশ্যন দুই ধৰণে হয় এটা হ'ল আমি নিজে কৰিব পাৰোঁ এডাল্টেশ্যন মই যদি বনাইছোঁ মই নিজে কৰিব পাৰোঁ দ্বিতীয়টো হ'লে আমি যিখিনি প্ৰডাক্ট কালেক্ট কৰোঁ আমি যি বস্তু আমি ৰ মছলা আনি ৰ মেটেৰিয়েল আনিম ইণ্ডি স্পাইচ মছলা গৈ পেলাই এদিন ভাৰতবৰ্ষৰ গোটেই সীমা চুব পাৰিব আৰু মই এজন কৃষি বিভাগৰ বিষয়া হিচাপে বা এজন সাধাৰণ নাগৰিক হিচাপেও বা আপোনালোকৰ এজন শুভাকাংক্ষী হিচাপে লগত আমাৰ KVK কৈয়ে গৈছে তেওঁলোকে কৃষি বিজ্ঞান ঘৰৰ যে আমাৰ যিটো আশা আমি যিটো ভাবিছোঁ যে এই মছলা উদ্যোগে এটা সময়ত গৈ পেলাই ভাৰতবৰ্ষত এটা সুনাম অৰ্জন কৰিব আৰু বেছি নকওঁ মই সোনকালে যাব লাগিব ইয়াৰ পৰা আপোনালোকৰ পৰা এই যিখিনি আপোনালোক আজি আছে ইয়াত আছে আমি গোটেইখিনি কিছুমান কৃষি মানে জড়িত হ'ব পাৰে কিছুমান বাহিৰো হ'ব পাৰে বিভাগীয় এজন বিষয়া হিচাপে মই আপোনালোকক অনুৰোধ কৰোঁ মানে কি আমাৰ মেইন পাৱাৰ বহুত চৰ্ট এতিয়া তথাপিও কৃষি বিভাগৰ যিহেতু এটা বিভাগ আছে আপোনালোকৰ এতিয়া এজন ৰাষ্ট্ৰীয় এজন অফিচাৰ আছে বা এজন ADO আছে আমাৰ SDO আছে কিবা অসুবিধা পালে আপোনালোকে কিবা কিবি সুবিধা হ'লে এনেকুৱা যিবিলাক মছলা জাতীয় সুবিধা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমি আনুষ্ঠানিকভাৱে আমাৰ ইণ্ডি স্পাইচ এতিয়া আমি উদ্বোধন কৰিম তাৰ আগতে আমাৰ মাজত এজন মানুহ আছে মাত্ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মৌলানা হুছেইন আহমদ ডাঙৰীয়াক তেখেতক খুব চবকে একাহাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ উদ্যোগ স্থাপনৰ যি এটা আগ্ৰহ ভাওতে হৈছে তাৰ কাৰণে আমি সঁচাকৈ সুখী তাতকৈ বেছি সুখী হৈছোঁ আজি মই ধন্যবাদ দিছোঁ তেওঁৰ শিক্ষক প্ৰধান শিক্ষক ফজলুল হক ডাঙৰীয়া মফিজুল ডাঙৰীয়া তেখেতসকলে যে এনেকৈ এটা ছাত্ৰ গঢ় দিব পাৰিছে আজি ব্যৱসায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিছে তেখেতৰ এই ইচ্ছাক বাকী ল'ৰা ছোৱালীবিলাকে আগ্ৰহী হ'বলৈ মই কামনা কৰিছোঁ ইচ্ছা কৰিছোঁ আৰু আমাৰ পূৰ্বৰ বক্তাই কৈছেই যে তেখেতৰ DNA-তে কি আছে ব্যৱসায় আছে নিশ্চয় মই কামনা কৰিছোঁ আশা কৰিছোঁ তেখেত 100% এই ব্যৱসায়ত সফল হ'ব বুলি তেখেতৰ পৰিবাৰো সফল হ'ব বুলি মই কামনা কৰিছোঁ ইচ্ছা কৰিছোঁ নিশ্চয় এই আমাৰ বাকী ল'ৰা ছোৱালীবিলাকেও চৰকাৰী চাকৰিৰ কাৰণে আশা পালি নাথাকি তেওঁলোকেও নিজৰ কৰ্মসংস্থাপন নিজে ব্যৱস্থা কৰিব লাগিব কৰিলে ভাল হ'ব মই জানো যেতিয়া মানে কিবা এটা সৰু সুৰা ব্যৱসায় লোৱা কিছুমানে হাঁহে মই জানো এইবোৰ হাঁহে মই তেতিয়া কওঁ যিবিলাকে হাঁহে সিহঁতৰ দাঁত ওলাব মুৰ্গীটো কিছুমানে হাঁহে এইটো জানোৱেই আমি আগৰ পৰাই জানো হাঁহিবলৈ এতিয়া তেখেতৰ এই ব্যৱসায়টো অকল আমাৰ ইয়াতে সীমাবদ্ধ নাথাকি আমাৰ স্থানীয়
অসমতে ইয়াৰ কি হৈ যাওক, ইয়াৰ যিটো চাহিদা বাঢ়ি যাওক, এই তাকে মই কামনা কৰিছোঁ। আৰু সকলো আমাৰ এই ওচৰে পাজৰে যিমান মানে দোকান পোৱা আছে সকলোকে এই উদ্যোগৰ পৰা মছলা খৰিদ কৰিবলৈ ক্ৰয় কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আৰু তাত তেখেতৰ এই ব্যৱসায়টোক মই চিৰস্থায়ী হোৱাটো মই কামনা কৰি মোৰ বক্তব্য মই সামৰিছোঁ। তিনটা বৰ্তমান টাৰ্মাৰিক অৰ্ডাৰ, ৰেড চিলি আৰু কিউবিন বঢ়িয়া। যিকোনো পৰামৰ্শ সময়মতে দি এইখিনি আজি ইণ্ডি স্পাইচ মছলা ৰাইজৰ মাজলৈ লৈ আহিবলৈ মোক তেওঁলোকে সকাহ দিছে। মই তেওঁলোকৰ ওচৰত বহুত কৃতজ্ঞ। আচলতে সঁচাকৈ আজি আমাৰ আনন্দৰ দিন। ইণ্ডি স্পাইচ মছলা আমাৰ উদমাৰীস্থিত যিটো স্বত্বাধিকাৰী ৱাকিবুল ইছলাম আৰু তেওঁৰ সহধৰ্মিনীৰ যিটো প্ৰচেষ্টাত গঢ় লৈ উঠিছে, সেইটো মছলা সাধাৰণতে আমি বজাৰত যিবিলাক, তেওঁলোকৰ উদ্দেশ্যটো এনেকুৱা যে আমি বজাৰত যিবিলাক উপলব্ধ মছলা এইবিলাকৰ তাৰমানে কোৱালিটিটো, গুণগত মানদণ্ডটো আমি বিচৰাৰ ধৰণে একচুৱেলি ইমান নহয়। আৰু বহুত ক্ষেত্ৰত দেখা যায় তাত বহুত এডিটিভছ বা বেলেগ বেলেগ কালাৰ বা এনেকুৱা হয় এড কৰে, কৰাৰ ফলত কি হয় যে বেছিভাগে আমাৰ হাৰ্ম কৰে আমাৰ শৰীৰত। এইখিনি কথা যদি আমাৰ যিবিলাক ইয়াত লোকেলি এভেইলেবল যিবিলাক আমাৰ কেঁচা সামগ্ৰী আছে, এই কেঁচা সামগ্ৰীবিলাক যদি আমি সঠিকভাৱে লৈ আমি যদি নিজে ইয়াতে বনাই ল'ব পাৰোঁ, আমাৰ আৰু কোৱালিটিটোত আমি যদি কম্প্ৰমাইজ নকৰোঁ, কোৱালিটিত কম্প্ৰমাইজ নোহোৱাকৈ ৰ' মেটেৰিয়েলেৰে যদি আমি এইখিনি কৰিব পাৰোঁ, অবভিয়াছলি আমাৰ নৱপ্ৰজন্মই, আমাৰ সমাজো উপকৃত হোৱাৰ লগতে আমাৰ বহুত যুৱ প্ৰজন্ম তাৰমানে কি হ'ব, তাত তেওঁলোকৰ এংগেজমেণ্ট, এমপ্লয়মেণ্ট হৈ যাব, তেওঁলোকে ধুনীয়াকৈ তেওঁলোকে কৰিবও পাৰিব। গতিকে সেইটো প্ৰচেষ্টাত ৰেচিপি এইটো কাম হাতত হৈছিলে। এইটো কামৰ লগত আমি কিন্তু ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। কিয় কৃষি বিজ্ঞান কেন্দ্ৰ একচুৱেলি নগাঁও, যে আমি তেওঁলোকক গাইডেঞ্চ দিছিলোঁ কেনেধৰণৰ পেকেজিংটো হ'ব লাগে, কেনেধৰণৰ ভিতৰত বস্তুবিলাক কেনেকৈ ৰাখিব লাগে। কাৰণ কথা হ'ল বহুত সময়ত দেখা যায় যে অলপ লুজ পেকেজিং হ'লে সেইবোৰ একচেপ্ট নকৰে সমাজত। ইভিন তেওঁলোকক যে FSSAI যিবিলাক মানে ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে সেই কথাবিলাকো আমি কৈছিলোঁ, বা তাত বডিত কি লিখিব লাগে গোটেইখিনি কথা তেখেতে কৈছে। এই প্ৰজেক্ট লঞ্চিং যিটো হ'ল, লঞ্চিং প্ৰগ্ৰেমটো বৰ সুন্দৰ হ'ল। ইয়াত আমাৰ জিলা কৃষি বিষয়াও থাকিলে, আমাৰ লগতে মোৰ বিজ্ঞানীসকলো আহিছিলে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ, লগতে বিভিন্ন ইয়াৰ যিবিলাক শিক্ষক বা অভিভাৱক বা তেখেতসকলৰ যিবিলাক ৱেল ইউজাৰ আছে গোটেইখিনি আছে, আৰু ইয়াৰ স্থানীয় ৰাইজ আছে। লঞ্চিং প্ৰগ্ৰেমটো ভাল হ'ল। তেওঁলোকৰ ভালেকেইটা প্ৰডাক্টৰ ভিতৰত আজি ইয়াত লঞ্চিঙত 3টা প্ৰডাক্ট দেখুৱাইছে, ৰেড চিলি, কিউমিন আৰু আমাৰ যিটো টাৰ্মাৰিক হালধি, জিৰা গুড়ি আৰু ৰঙা জলকীয়া, এই গোটেইখিনি তেওঁলোকে মানে প্ৰডাক্ট লঞ্চ কৰি দেখুৱালে। গতিকে মই ভাবোঁ যে এইটো এটা আমাৰ যাত্ৰা, এই যাত্ৰা এই উদমাৰীতে নাথাকি ই লাহে লাহে অসমৰ বিভিন্ন অঞ্চললৈ তথা ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চললৈ বিয়পি যাব। আৰু ইয়াৰ কাৰণে তেওঁলোকে যদি নিৰবিচ্ছিন্নভাৱে এইটো বস্তুৰ মানে কোৱালিটিত কম্প্ৰমাইজ নোহোৱাকৈ কাম কৰি যায়, অবভিয়াছলি মই ভাবোঁ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। আজি নগাঁও জিলাৰ জুৰিয়াৰ ওচৰৰ উদমাৰীত ইণ্ডি স্পাইচ মছলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। এই মছলা উদ্বোধন ইয়াৰ স্বত্বাধিকাৰী হৈছে আমাৰ উদমাৰী গাঁৱৰ এগৰাকী বাণিজ্য স্নাতক ৱাকিবুল ইছলাম আৰু তেওঁৰ সহধৰ্মিনী। ইতিমধ্যে এই স্পাইচে আমাৰ FSSAI যিটো কোৱালিটি তেওঁলোকে যিটো পৰীক্ষা কৰে, সেই তেওঁলোকে সেইটো পাইছে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন পাইছে। আৰু ইতিমধ্যে ইয়াৰ পেকেটিং আৰম্ভ হৈছে। এই মছলা আমি ভাবিছোঁ যে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়া ধৰণে এয়া ভাল কোৱালিটিৰ হ'ব। আৰু তেওঁলোকে ইতিমধ্যে বিভিন্ন ধৰণৰ বজাৰ
পাব বুলি আশা কৰি আছে। আমি আজি নগাঁও জিলা কৃষি বিষয়া নগাঁও নিখিল ৰঞ্জন বৰুৱা, আমাৰ মুখ্য বিজ্ঞানী মাণ্ডলিক কৃষি বিজ্ঞান কেন্দ্ৰ চিলঙনিৰ আমাৰ ডেকা নীলৰঞ্জন ডেকা মহোদয়, আমাৰ বিজ্ঞানী আস্মিকা ইছলাম ডাঙৰীয়ানী, আমাৰ জুলি শৰ্মা ডাঙৰীয়ানী আৰু গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই মছলা আজি উদ্বোধন কৰা হৈছে। আমি ভাবিছোঁ যে এই মছলাই আমাৰ অসমৰ বজাৰ দখল কৰিব পাৰিব। সকলোৰে ঘৰত মছলাৰ ব্যৱহাৰ হৈয়েই আমি আশা ৰাখিছোঁ যে আমাৰ এই অঞ্চলৰে নহয়, গোটেই জিলাখনে যদি এই প্ৰয়াসক যদি তেওঁলোকে অলপ মানে ছাপৰ্ট দিয়ে, নিশ্চয় আমাৰ এই যুৱ উদ্যোগীগৰাকীৰ যি প্ৰচেষ্টা এইটো সফল হ'ব। আমি সকলোৰে পৰা অনুষ্ঠানটো কেনেকুৱা হ'ল? হয়, আজি আমাৰ যি অনুষ্ঠান আছিলে ইণ্ডিজ প্ৰাইজৰ প্ৰডাক্ট লঞ্চিং প্ৰগ্ৰাম ইতিমধ্যে সম্পন্ন হৈ গৈছে। আমাৰ ইয়াতে নগাঁও KVKৰ মুখ্য বৈজ্ঞানিক ডক্টৰ নিৰঞ্জন ডেকা লগতে তেওঁৰ সতীৰ্থসকলক লৈ উপস্থিত আছিলে। আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কৃষি বিষয়া মহোদয় তেওঁ উপস্থিত আছিলে আৰু আমাৰ অঞ্চলৰে শিক্ষানুষ্ঠানৰ প্ৰিন্সিপালসকল আৰু জ্যেষ্ঠ মানুহ, গাঁৱৰ অঞ্চলৰ মানুহসকল আছিলে। আৰু আমি এটা প্ৰচেষ্টা এইটো কাৰণে আমি ৰাইজৰ মাজত আহিছোঁ। চাওক, বৰ্তমান বজাৰত মছলাৰ অভাৱ নাই, বহুত মছলা আছে, কিন্তু আমাৰ প্ৰয়াস এটাই, ইণ্ডিয়া স্পাইচ ফেমিলিৰ প্ৰয়াস এটাই ৰাইজৰ মাজত যে ৰাইজক আমি বিশুদ্ধ আৰু কোনো কেমিকেল নোহোৱা, কোনো কালাৰ নোহোৱা বস্তু ৰাইজৰ মাজত ওলাই দিছোঁ। এতিয়া ৰাইজে আঁকোৱালি ল'ব লাগে, কাৰণ বৰ্তমান যি বেমাৰ আজাৰৰ আমি দেখা পাওঁ, বহুত বাঢ়িছে বেমাৰ আজাৰৰ সংখ্যা, যিটো কাৰণে আমি এইটো প্ৰচেষ্টা হাতত লৈছোঁ। আমাৰ মছলা ব্যৱহাৰ কৰিলে অন্ততঃ বেমাৰৰ পৰা অকণ হ'লেও হাত সাৰিব পাৰিব, যিহেতু আমাৰ কোনো কেমিকেল, কোনো কালাৰ ইয়াত ব্যৱহাৰ নহয়। আপুনি লগতে দাঁড়ি সমাজো আগুৱাই যাব পাৰে, যাতে আমাৰ যিসকল আমাৰ আছে মানে এতিয়া কাম কৰি আছে, তেওঁলোক আমাৰ গোটৰে সদস্য, লগত গোটো জড়িত হৈ আছে ন। ধন্যবাদ। আমার তো আমরা দিব একটা